নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে আজি নতুন এটা ভিডিঅ'লৈ। আৰু এইকেইদিন অমৃত বৃক্ষৰ আপোনালোকে জানিছে বহুতেই প্ৰব্লেম পাই আছে। অমৃত বৃক্ষৰ গছপুলি ৰুওঁতে বহুতৰে কিছুমান এৰ'ৰ শ্ব' হৈ আছে। গতিকে এই এৰ'ৰ কিয় দেখাই আছে, ইমেজ আপলোড মেটা ডাটা, এনেকৈ লোকেশ্যন মেটা ডাটা, এনেকুৱা ধৰণৰ প্ৰব্লেম কিছুমান আহি আছে। কি প্ৰব্লেম আহি আছে বা এই প্ৰব্লেমটো কিয় ফেচ কৰি আছে আপোনালোকে আজি সবিশেষ জনাম। আৰু এই প্ৰব্লেমটোৰ পৰা আপোনালোকে কেনেধৰণে বাচিব পাৰিব সেইখিনিও জনাম। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই কথাখিনি গম পায় আৰু নিজৰ মোবাইলত ঘৰত থাকি ধুনীয়াকৈ কামখিনি কৰিব পাৰে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, মই পোনপ্ৰথমতে আপোনালোকক দেখাব বিচাৰিছোঁ অমৃত বৃক্ষ। এইটো দেখিছে আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ এপছটো, ঠিক আছে। এপছটোত আপোনালোকে গৈছে, যোৱাৰ পিছত এনেধৰণে আপোনালোকৰ যদি লগ ইন হৈ আছে এনেধৰণে শ্ব' হ'ব। যদি লগ ইন নাই তেনেহ'লে আপোনালোকে ইয়াতে গৈ লগ ইন কৰি ল'ব লাগিব, ঠিক আছে। মই লগ ইন কৰি নেদেখাওঁ, কাৰণ লগ ইন কৰিব আপোনালোক সকলোৱে জানে। কিন্তু মেইন পইণ্টলৈ আহোঁ। আপোনালোকে কি কৰিব, আপলোড ফটোত যাব। আপলোড ফটোত যোৱাৰ পিছত আপোনালোকে চিলেক্ট প্লেনটোত আপোনালোকে যিকোনো এটা যি গছপুলি ৰুইছে সেইটো আপোনালোকে দি দিলে। দি দিয়াৰ পিছত আপোনালোকে অপেন গেলাৰীত গ'ল। অপেন গেলাৰীত যোৱাৰ পিছত আপোনালোকৰ যোনখন ফটো আছে, ধৰি লওক এইখন ফটো, ঠিক আছে। এই ফটোখন মই ইয়াতে আপলোড কৰি দিয়াৰ পিছত কি হ'ব আপোনালোকে চাব। ইয়াতে যেতিয়া মই আপলোড কৰি দিম, ক্ৰপ কৰি দিম, ইয়াতে চাওক এটা মেইন প্ৰব্লেম সকলোৰে পাই আছে। এইটো এৰ'ৰ দেখাইছে। মেইন প্ৰব্লেম চাওক, আপোনালোকৰ প্ৰায়ভাগ মানুহৰ এইটো প্ৰব্লেম হৈ আছে। প্লিজ ইমেজ এৰ'ৰ, প্লিজ চিলেক্ট ইমেজ হুইচ হেজ লোকেশ্যন মেটা ডাটা, ঠিক আছে। লোকেশ্যন মেটা ডাটাৰ কাৰণে বহুতে কি কৰিছে, আপলোড কৰিব পৰা নাই। আৰু কিছুমানে কি কৰিছে, কিছুমান ভিডিঅ' বা গোটত লগ লাগি কি কৰিছে, বেলেগৰ ফটোকে আপলোড কৰি দিছে, কাৰণ এনেকুৱা ধৰণৰ প্ৰব্লেম শ্ব' হৈ আছে। গতিকে এই প্ৰব্লেমটো আপোনালোকে কেনেধৰণে আঁতৰ কৰাব পাৰিব, মই আজি আপোনালোকক সম্পূৰ্ণৰূপে ডিটেইলছত দেখাই আছোঁ। তাৰ কাৰণে আপোনালোকে কৰিব লাগিব এটা বস্তু, যিটো নেকি আপোনালোকে মানে ডাউনলোড কৰিব লাগিব এটা এপ্লিকেশ্যন, যিটো এপ্লিকেশ্যনৰ নাম হৈছে, আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ এইটো, ঠিক আছে। ইয়াতে মই দেখাই দিব বিচাৰিছোঁ এইটো, ঠিক আছে। GPS মেপ কেমেৰা, ঠিক আছে। GPS মেপ কেমেৰাটো বহুতেই ইম্পৰ্টেণ্ট। বহুতে কৰিছে যে GPS মেপ কেমেৰাত তুলিব নালাগে, ঠিক আছে। কিন্তু এইটো যদি আপুনি নোতোলে তেনেহ'লে আপোনালোকে আপলোডেই কৰিব নোৱাৰিব। গতিকে কি কৰিব, আপোনালোকে GPS মেটা ডাটা আপোনালোকে প্লে ষ্ট'ৰত আপোনালোকে পাই যাব। আপোনালোকৰ প্লে ষ্ট'ৰ আপোনালোকে খুলি ল'ব। যদি যোনে যোনে নাজানে, মই সেইসকলক দেখাইছোঁ, কাৰণ বহুতে জানে আৰু বহুতেও নাজানেও, ঠিক আছে। বহুতে একো কৰিবই নোৱাৰে। গতিকে আপোনালোকক দেখাইছোঁ মই। এইটো চাওক, জিঅ' টেগ, আপোনাৰ ইয়াতে জিঅ' টেগ GPS বুলি মাৰি দিলে হ'ল, GPS মেপ কেমেৰা, ঠিক আছে। GPS মাৰাৰ লগে লগে আপোনালোকে এনেদৰে মেপ কেমেৰা মাৰি দিব। GPS মেপ কেমেৰা আপোনালোকৰ ফাৰ্ষ্ট এইটো দেখিছেনে, GPS মেপ কেমেৰা, ঠিক আছে। ইয়াতে যদি ক্লিক কৰে আপোনালোকে পাই যাব এইটো GPS মেপ কেমেৰা। এই কেমেৰাটো আপোনালোকে ডাউনলোড কৰিব লাগিব, ঠিক আছে। ডাউনলোড কৰাৰ পিছত আপোনালোকে পাৰ্মিশ্যনবিলাক এলাউ কৰিব লাগিব। ইয়াতে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকৰ লোকেশ্যন, আপোনালোকৰ কিবা কিবি এনেকৈ পাৰ্মিশ্যন ইয়াতে বিচাৰিব। সেই পাৰ্মিশ্যনটো কিন্তু আপোনালোকে এলাউ কৰি দিব লাগিব। যদি পাৰ্মিশ্যন নিদিয়ে তেনেহ'লে কিন্তু আপোনালোকে এই এপছটোৰ পৰা কি হ'ব, ফটো ক্লিক কৰিব নোৱাৰিব। আপোনালোকৰ এনেকুৱা ধৰণৰ এডভাৰটাইজ আহিব পাৰে। ইয়াতে অলপ সময় ৰখি দিব আৰু ক্ল'জ কৰি দিব, ঠিক আছে। তাৰপিছত আপোনালোকে এনেধৰণৰ কেমেৰাটো অ'পেন হৈ যাব। অ'পেন হোৱাৰ পিছত আপোনালোকে যোনটো লোকেশ্যনত আছে সেই লোকেশ্যনটো অট'মেটিকলি অলপ সময় ৰখি দিব। লগতে অ'পেন হোৱাৰ লগতে আপোনালোকে ক্লিক নকৰিব, কাৰণ আপোনালোকৰ লোকেশ্যনটো লোৱালে অলপ সময় টাইম লাগে। গতিকে কি কৰিব লাগিব, ছাপ'জ আপোনালোকে যিখন আপুনি ফটো তুলিব সেই ফটোখনৰ ধৰি লওক 6খন ফটো তুলিব। ধৰি লওক এইখিনিত এটা আৰু আনফালে এইখিনিত এটা, ধৰি লওক দূৰত এটা ফটো তুলিব। তেতিয়া আপোনালোকে কি কৰিব, আপোনালোকৰ লোকেশ্যনটো কি কৰিব, ইয়াতে দেখিছেনে, ইয়াতে মই আপোনালোকক ধুনীয়াকৈ দেখাই দিব বিচাৰিছোঁ। চাওকচোন, ইয়াতে মেপ ডাটা বুলি এটা অপশ্যন দেখিছেনে, ইয়াতে ক্লিক কৰিব। যেতিয়া ক্লিক কৰিব, ইয়াতে চাওক, ইয়াতে আপোনালোকৰ অট'মেটিক হৈ থাকিব, ঠিক আছে। এনেকৈ অট'মেটিক হৈ থাকিব। যদি অট'মেটিক হৈ থাকে আপোনালোকে কি কৰিব, ইয়াতে অট'মেটিক গৈ আপোনাৰ মেনুৱেল কৰি দিব। মেনুৱেল কৰি দিলে কি হ'ব, আপোনালোকৰ যোনখিনি ঠাইত আপোনালোকে ধৰি লওক ক্লিক কৰিব, ফটোটো ক্লিক কৰিব, সেই লোকেশ্যনটো আহি যাব। ইয়াতে কি কৰিব, প্লাছ চিনটো দেখিছে, প্লাছ চিনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে যোনটো লোকেশ্যনত আছে এইখিনি দেখিছে, এই অপশ্যনটো, এই টেবটোত আপুনি টেপ কৰি দিব। তেতিয়া দেখিছেনে কোনখিনিত আছিল, ধৰি লওক ইয়াত যদি আছিলে আপুনি এনেকৈ টেপ কৰি দিয়াৰ লগে ইয়ালৈ আহি যাব। যোনখিনিত ধৰি লওক আপুনি ফটোখন ক্লিক কৰিব সেই ঠাইটোৰ লোকেশ্যনটো দেখাই দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে আহি গ'ল। তাৰপিছত আপোনাৰ টাইটেলটো যিকোনো এটা ধৰি লওক থৈ দিলে। ধৰি লওক মই নিউ বুলি দি দিলোঁ, ঠিক আছে। নিউ বুলি দি দিলোঁ, হয়। তাৰপাছত আপোনালোকে এইটো ক্লিকত ৱাচিনত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনালোকৰ তলত চাব আপোনালোকে নিউ বুলি আহি গৈছে। আৰু নিউ যেতিয়া আপুনি ধৰি লওক যোনখিনি ঠাইত আপোনালোকে মাৰিব সেই ঠাইটোত এনেকৈ ক্লিক কৰি দিব, এনেকৈ নাম দি ছেভ কৰি দিব। তাৰপিছত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সেই লোকেশ্যনটোৰ বাহিৰে বেলেগ যদি আপুনি ক্লিক কৰে তেনেহ'লে বেলেগ লোকেশ্যন নোলায়, সেই লোকেশ্যনটোৱে শ্ব' হ'ব, ঠিক আছে। তাৰপিছত আপোনালোকে ধুনীয়াকৈ ধৰি লওক এখন ফটো বা এইটো ফটো হয়, ঠিক আছে। এইটো ফটো মই ক্লিক কৰিছোঁ, ঠিক আছে।
মই ফটোটো ক্লিক কৰিলোঁ অলপ সময় 2 ছেকেণ্ডমান ৰখি দিব কাৰণ অলপ সময় লোডিং এই এপছটোৱে লয় তাৰপিছত আপোনালোকে ফটোটো ভিউ কৰিব ঠিক আছে ফটোটো মই ভিউ কৰি দেখাই দিব বিচাৰিছোঁ ঠিক আছে এই ফটোটো হৈ গৈছে আৰু চাওক ইয়াতে লোকেশ্যনটো ধুনীয়াকৈ আহি গৈছে আৰু এতিয়া মই এই ফটোখন আপলোড কৰি আপোনালোকক দেখাম যে একজেক্টলি এনেকুৱাকৈ আপলোড কৰিলে হয় নে নহয় ঠিক আছে মই আকৌ বেক মই সেই এপছটোলৈ যাওঁ ঠিক আছে এপছটো মই খুলি ল'লোঁ খুলি লোৱাৰ পিছত আপোনালোকে দেখা পাইছে মোৰ অলৰেডি লগ ইন হৈ আছে আৰু ইয়াতে কিন্তু 6খন ফটো অলৰেডি আপলোড হৈ গৈছে ঠিক আছে তথাপিও মই আপোনালোকক দেখাব বিচাৰিছোঁ ঠিক আছে আপলোড ফটোত গ'ল আপলোড ফটো যোৱাৰ পিছত আপোনালোকে যিকোনো প্লেণ্টত চিলেক্ট কৰি আপোনালোকে যোনটো গছৰ পুলি আপোনালোকে ৰুব সেই গছ পুলিটো আপোনালোকে দি দিব দি দিয়াৰ পিছত আপোনালোকে কি কৰিব অপেন গেলাৰীত যাব অপেন গেলাৰীত যোৱাৰ পিছত আপোনালোকে যোনখন ফটো আপোনালোকে ক্লিক কৰিছে এইখন ফটো মই ক্লিক কৰিছোঁ এই ফটোখন মই ইয়াতে লৈ লৈছোঁ ঠিক আছে ইয়াতে আপোনালোকে ধুনীয়াকৈ গোটেই ফটোখন দি দিব দি দিয়াৰ পিছত আপোনালোকে দেখিছে ক্ৰপত ক্লিক কৰি দিব ক্ৰপত ক্লিক কৰি দিয়াৰ লগে লগে চাওক ইয়াতে ধুনীয়াকৈ আপোনালোকে চাওক ইয়াতে কি দেখাইছিলে তেতিয়া ইমেজ মেটা ডাটা এনেকৈ প্ৰব্লেম দেখাইছিলে কিন্তু এতিয়া চাওক আহি গৈছে যদি মই আপলোড কৰি দিওঁ এই ফটোখন কি হ'ব ছাকচেছফুলি আপলোড হৈ যাব যদি মই আপলোড নকৰোঁ তেনেহ'লে মই পুৰণ চিনটোত মাৰি দিলে কি হ'ব এইখন কাটা যাব গতিকে আপোনালোকে যদি এই প্ৰব্লেমটো আপোনালোকে প্ৰব্লেমটো ছৰ্ট আউট কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে সেই এটাই কাম কৰিব লাগিব আপোনালোকে এই যিটো GPS মেপ কেমেৰাত আপোনালোকে ফটোখন মাৰিব লাগিব আৰু ফটোখন মৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ গৈ ইয়াতে আপলোড কৰিব পাৰিব আৰু বহুতৰে এই প্ৰব্লেমটো হৈ আছে গতিকে ভাবিছোঁ যে আপোনালোকক এইটো বনাই দিওঁ আৰু আপোনালোকৰো হেল্প হ'ব আৰু যোনে এই ভিডিঅ'টো চাইছে লগৰবোৰকো যাতে আপোনালোকে শ্বেয়াৰ কৰি দিয়ে যাতে সকলোৱে এই কথাখিনি বুজি পায় বা ঘৰতে থাকি ধুনীয়াকৈ কামটো কৰিব পাৰে